মহাভাৰতৰ সাধু ভীমৰ দ্বাৰা কৃষকক হত্যা। বিৰাট ৰজাৰ শক্তিশালী সেনাপতি আছিল কৃষক। কৃষকক ভীমে হত্যা কৰিছিল। ভীমে কিয় কৃষকক হত্যা কৰিছিল তাৰ কাৰণ আছিল এনেধৰণৰ। পঞ্চপাণ্ডৱসকলে অজ্ঞাতবাসৰ সময়ত বিৰাট ৰজাৰ ৰাজ্যত বিভিন্ন বেশ ধৰি প্ৰৱেশ কৰিছিল। বিৰাট ৰজাৰ ৰাজসভাত প্ৰৱেশ কৰি বেশধাৰী পাণ্ডৱসকলে কৰ্মসংস্থাপন বিচাৰিছিল। বিৰাট ৰজাই পাণ্ডৱসকলৰ কথাত বুজিব পাৰিছিল সিহঁত সাধাৰণ মানুহ নহয়, কিন্তু পাণ্ডৱসকলৰ ব্যৱহাৰক ভাল পাই বিৰাট ৰজাই সিহঁতক তেওঁৰ ৰাজ্যত আশ্ৰয় দিছিল। যুধিষ্ঠিৰে ৰাজসভাৰ কামবোৰ চোৱা চিতা কৰিছিল। ভীমে ৰান্ধনীশালত কাম কৰিছিল। অৰ্জুনে নপুংসকৰ বেশ ধৰি ৰাজপ্ৰসাদৰ মহিলাসকলক সংগীত শিকাইছিল। নকুলে বিৰাট ৰজাৰ ঘোঁৰাবোৰ চোৱা চিতা কৰিছিল। সহদেৱ গোপালক হিচাপে আছিল। দ্ৰৌপদী ৰাণীৰ কাম কাজত সহায় কৰিছিল। এনেদৰে পঞ্চপাণ্ডৱে এবছৰৰ বাবে বিৰাট ৰজাৰ ৰাজ্যত বিভিন্ন বেশেৰে অজ্ঞাতবাসৰ সময়ত থাকিবলৈ লৈছিল। বিৰাট ৰজা এজন শক্তিশালী ৰজা আছিল। বিৰাট ৰজাৰ সেনাপতি আছিল কৃষক। সেনাপতি কৃষকৰ পৰাক্ৰমত বিৰাট ৰজাই বহু ৰাজ্য দখল কৰিব পাৰিছিল। এদিন দ্ৰৌপদী ৰাণীক সহায় কৰি থাকোঁতে কৃষকে দ্ৰৌপদীক দেখি আকৰ্ষিত হৈ দ্ৰৌপদীক প্ৰেমৰ প্ৰস্তাৱ দিলে। দ্ৰৌপদীয়ে অমান্তি হৈ কৃষকক ক'লে, দ্ৰৌপদীৰ স্বামী আছে, গতিকে তাই আৰু কৃষকৰ লগত প্ৰেমৰ কথা ভাবিব নোৱাৰে। পৰাক্ৰমী কৃষকে দ্ৰৌপদীৰ কথা মানি লোৱা নাছিল। দিন যোৱাৰ লগে লগে দ্ৰৌপদীক অসংযত আচৰণবোৰ কৰাত কৃষক ব্যস্ত হৈ পৰিছিল। এদিন সভাকক্ষৰ ভিতৰতে কৃষকে হাতত ধৰি দ্ৰৌপদীক অশোভনীয় আচৰণ কৰাত দ্ৰৌপদী সকলো কথা ৰান্ধনীশালত থকা ভীমক কান্দি কান্দি ক'লে। ভীমৰ খুব খং উঠিছিল যদিও ভীমে নিজৰ খং নিজে থমাই থৈছিল, কাৰণ অজ্ঞাতবাসৰ সময়ত মুকলিকৈ কৃষকক হত্যা কৰিলে অজ্ঞাতবাস অথলে যাব বুলি ভীমে বুজিছিল। কৃষকৰ ওপৰত প্ৰতিশোধ ল'বলৈ ভীমে দ্ৰৌপদীক এটা বুদ্ধি শিকাই দিলে। ভীমৰ বুদ্ধিমতে দ্ৰৌপদী কৃষকক ভদ্ৰ আচৰণেৰে ৰাতি শোৱনি কোঠালৈ মাতিলে। কৃষকে মনৰ আনন্দত ৰাতি দ্ৰৌপদীৰ শোৱনি কোঠাত উপস্থিত হ'ল। কৃষকে গৈ দেখিলে পাতল কাপোৰ উৰি ক্ষীণ পোহৰত দ্ৰৌপদী কাপোৰ মেৰিয়াই শুই আছে। মনৰ হেঁপাহত কৃষকে দ্ৰৌপদীৰ লগত সুখ সংগ ল'বলৈ বিচনাখনলৈ গৈ কাপোৰখন আঁতৰাই দিলে। কাপোৰখন আঁতৰাই দিয়াৰ লগে লগে দেখিলে সেইজন দ্ৰৌপদী নহয়, ভীমেহে কৌশল কৰি শুই আছিল। লগে লগে ভীমে উগ্ৰৰূপ ধাৰণ কৰি কৃষকক ভৰিৰে গচকি গচকি মাৰি পেলালে। ভীমে বিৰাট ৰজাৰ সেনাপতি কৃষকক এনেকৈ এনে দোষত বধ কৰিছিল।